Hello everyone, welcome to GK and all. আৰু আমি বহুত বেছি ইম্পৰ্টেণ্ট টপিক এটা ডিছকাছ কৰি আছিলোঁ which is ancient history বা stone age অৰ্থাৎ প্ৰস্তৰ যুগ। প্ৰস্তৰ যুগত আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ which is Paleolithic, Mesolithic and Neolithic। আমি লাষ্ট ক্লাছত Paleolithic age অৰ্থাৎ পুৰণি প্ৰস্তৰ যুগ Paleolithic age পুৰণি প্ৰস্তৰ যুগৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰিলোঁ আৰু লগতে stone age নো ওভাৰঅল কি আৰু কি তাৰ ইম্পৰ্টেন্সখিনি কি আছে আৰু ইম্পৰ্টেন্স পইণ্টছখিনি কি মনত ৰাখিবলগীয়া আছে আৰু তাত মেইনলি কেনেকৈ আছিল মানুহখিনি গোটেইখিনি আমি লাষ্ট ক্লাছত ডিছকাছ কৰিলোঁ। লগতে তাৰ প্ৰথমটো স্তৰ Paleolithic age পুৰণি প্ৰস্তৰ যুগ আমি ডিছকাছ কৰিলোঁ। আজিৰ ক্লাছত আমি ডিছকাছ কৰিব লৈছোঁ Mesolithic age অৰ্থাৎ মধ্য প্ৰস্তৰ যুগ। Mesolithic age হ'ল ষ্টোন এজৰে প্ৰস্তৰ যুগৰে ছেকেণ্ড ষ্টেজ বুলি আমি ক'ব লাগিব। Mesolithic ageৰ মনত ৰাখিবলগা কিছুমান পইণ্ট হ'ল Mesolithic ageত ক্লাইমেট চেঞ্জ হৈছিলে। আমি জানো আমাৰ পৃথিৱীখন আগতে বৰফে আগুৰি আছিল, বৰফে পূৰা ঢাকি আছিল আৰু বহুত বেছি ঠাণ্ডা আছিলে। কিন্তু Mesolithic ageত ছেকেণ্ড ষ্টেজটোত কি হৈছে ক্লাইমেট লাহে লাহে অকণমান গৰম হৈ আহিছে বা জলবায়ু গৰম হ'বলৈ ধৰে। ক্লাইমেট বিকাম ৱাৰ্মাৰ লিডিং টু চেঞ্জ ইন ফ্ল'ৰা এণ্ড ফনা। এতিয়া ফ্ল'ৰা এণ্ড ফনা মানে কি? যেতিয়া গৰম হৈ আহিলে জলবায়ুখন তেতিয়া নেচাৰেলি কি হ'ল উদ্ভিদ দেখা দিলে আৰু জীৱ জন্তু পৰিৱৰ্তন ঘটিলে। নেক্সট পইণ্টটো আমি মনত ৰাখিব লাগিব যে Mesolithic ageক মাইক্ৰলিথিক এজ বুলিও কোৱা হয়। কেলৈ কোৱা হয়? কাৰণ আগৰ ক্লাছত আমি যিহেতু ডিছকাছ কৰিছোঁ যে পেলিঅলিথিকত যিটো প্ৰথমটো ষ্টেজত পাথৰখিনি কি আছিলে? খহটা আছিলে আৰু বহুত ডাঙৰ ডাঙৰ পাথৰত ইহঁতি সঁজুলি ব্যৱহাৰ কৰিছে। কিন্তু ছেকেণ্ড ষ্টেজ যেতিয়া ষ্টাৰ্ট হয় ছেকেণ্ড ষ্টেজত দেখা যায় যে যেতিয়া ইহঁতৰ সঁজুলিখিনি পাথৰখিনি সৰু হৈ আহিছে, ইহঁতি ভাঙিব শিকিছে পাথৰখিনি, ইহঁতি শ্বাৰ্প কৰিব শিকিছে, অকণমান জোঙা হৈছে, সৰু হৈছে। সেইটো কাৰণে ইহঁতক মাইক্ৰলিথিক অৰ্থাৎ সৰু পাথৰৰ যুগ বুলিও কোৱা হয়। বহুত বেছি ইম্পৰ্টেণ্ট আৰু এটা পইণ্ট ইয়াত নোট কৰিবলগীয়া আছে যে ছেকেণ্ড ষ্টেজত মনত ৰাখিব লগা কথা সেইটোৱে যে Mesolithic ageতে ডমেষ্টিকেশ্যন অফ এনিমেলছ হৈছিলে। অৰ্থাৎ মানুহে পশুপালন কৰিবলৈ আৰম্ভ কৰে। প্ৰথমটো পশু ইহঁতি পুহিছিল সেইটো হ'ল কুকুৰ। এইটো বহুত এক্সামত PYQজতো দেখা পোৱা গৈছে যে কোনটো ষ্টেজৰ পৰা কি আৱিষ্কাৰ হৈছিলে বা কোনটো ষ্টেজৰ পৰা কি চেঞ্জ হৈছিলে এইখিনি বস্তু বিশেষকৈ আহে আৰু কোনটো ষ্টেজত এনিমেলছ ইহঁতি পুহিব ষ্টাৰ্ট কৰিছে এইখিনিও আহে, কোনটো ষ্টেজৰ পৰা ইহঁতি এগ্ৰিকালচাৰ ষ্টাৰ্ট কৰিছে এইখিনি বস্তু আহে। চ' আশা কৰিছোঁ আপোনালোকে গোটেইখিনি বহীত উঠাই লৈছে, নোটছ নিয়াৰিকৈ বনাই লৈছে। লগতে আপোনালোক যদি প্ৰথম ক্লাছটো চোৱা নাই মই ছাজেষ্ট কৰিম যে সেইটো আগতে চাব, তাৰপিছত এইটো আপোনালোক ভালকৈ বুজি পাবলৈ ইজি হ'ব। চ' যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ নেক্সট ক্লাছ যাতে আপোনালোকৰ মিছ নহয়। বাকী বহুত বেছি শুভেচ্ছা থাকিল, ধন্যবাদ।